আজি মই আপোনালোকৰ বাবে এনে এটা প্ৰডাক্ট লৈ আহিছোঁ যিটো প্ৰডাক্ট আপোনালোকে কিনিলে কোনো গেছ চিলিণ্ডাৰ নালাগে, কোনো ইলেক্ট্ৰিচিটি নালাগে। ইলেক্ট্ৰিচিটি আৰু গেছ চিলিণ্ডাৰ নোহোৱাকৈ আপোনালোকে ঘৰৰ সকলো সামগ্ৰী বনাবলৈ পাৰিব। আজিকালি এটা গেছ চিলিণ্ডাৰ কিনিব লগা হ'লে কিমান টকা আপোনালোকে খৰচ কৰিব লাগে? 900 টকা খৰচ কৰিব লাগে। আজিকালি যিহেতু গেছ চিলিণ্ডাৰ সকলোৰে ঘৰত ব্যৱহাৰ হয়, সকলোৰে ঘৰত গেছ চিলিণ্ডাৰ আছে। গেছ চিলিণ্ডাৰ ইমানে বৃদ্ধি পাই গৈ আছে, এতিয়া আজি পৰ্যন্ত এটা চিলিণ্ডাৰৰ মূল্য হৈছে প্ৰায় 900 টকা পৰ্যন্ত। ইলেক্ট্ৰিচিটি বিলো দিনক দিনে বৃদ্ধি পাই গৈ আছে। আপোনালোকে যদি লাইটৰ বিল দিবলৈ যায়, কিছুমানৰ 1500 টকা, কিছুমানৰ 2000 টকা, কিছুমানৰ 2500 টকা পৰ্যন্ত লাইটৰ বিল আহে। আজি মই আপোনালোকৰ বাবে এনে এটা প্ৰডাক্ট লৈ আহিছোঁ যিটো প্ৰডাক্ট আপোনালোকে কিনিলে কোনো গেছ চিলিণ্ডাৰ নালাগে, কোনো ইলেক্ট্ৰিচিটি নালাগে। ইলেক্ট্ৰিচিটি আৰু গেছ চিলিণ্ডাৰ নোহোৱাকৈ আপোনালোকে ঘৰৰ সকলো সামগ্ৰী বনাবলৈ পাৰিব। আপোনালোকে দেখিবলৈ পাৰিছে মোৰ হাতত আছে এটা প্ৰডাক্ট, যি প্ৰডাক্টৰ জৰিয়তে কোনো গেছ নোহোৱাকৈ, কোনো বিদ্যুৎ নোহোৱাকৈ, কোনো ইলেক্ট্ৰিচিটি নোহোৱাকৈ এই চিলিণ্ডাৰ মানে এই গেছ ষ্টভটোত আপোনালোকে সকলো ঘৰুৱা সামগ্ৰী বনাবলৈ পাৰিব। কেনেকুৱা প্ৰডাক্ট নিশ্চয় আপোনালোকৰ চাবলৈ মন গৈছে, আৰু এই প্ৰডাক্টটোৰ দামো খুবেই কম টকা। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপোনালোকে গম পাব বহু কম টকাত আপোনালোকে এই প্ৰডাক্টটো ধুনীয়াকৈ পাৰচেছ কৰি আনিবলৈ পাৰিব, আনি আপুনিও এই বস্তুটো ব্যৱহাৰ কৰিবলৈ পাৰিব। যিহেতু মই বৰ্তমান ব্যৱহাৰ কৰি আছোঁ আৰু আপোনালোকক লাইভ দেখাম, ব্যৱহাৰ কৰি পানী গৰম কৰি দেখাম। গেছৰ যি তাপ হয়, আমাৰ জেনেৰেলি যোনটো গেছ চিলিণ্ডাৰ হয়, সেই গেছ চিলিণ্ডাৰৰ যি তাপ হয়, সেই তাপৰ সৈতে ছেইম গেছ ওলাব, ছেইম জুই ওলাব। সেই জুই দি আপোনালোকে ভাত তৰকাৰী ঘৰুৱা যি সামগ্ৰী আছে সকলোখিনি আপোনালোকে বনাবলৈ পাৰিব। গতিকে আহকচোন, কেনেকুৱা প্ৰডাক্ট আপোনাৰো নিশ্চয় চাবলৈ মন গৈছে। মাহত মাত্ৰ 200 টকা খৰচা হ'ব। 200 টকাতে আপুনি সমস্ত মাহটো আপোনালোকে ধুনীয়াকৈ চলিবলৈ পাৰিব। হৈছে বক্স, আপোনালোকে দেখিছে ধুনীয়াকৈ বক্সটো ফ'কাছ কৰিব। তাৰপিছতে চাওক, দেখিছে মই এতিয়াতো ধুনীয়াকৈ খুলিম, আনবক্সিং কৰিম। চাওক আপোনালোকে কেনেকুৱা প্ৰডাক্ট আপোনালোকৰ নিশ্চয় চাবলৈ মন গৈছে। যিহেতু কোনো ধৰণৰ ইলেক্ট্ৰিচিটি নালাগে, কোনো ধৰণৰ গেছ নালাগে, মানে আপোনালোকে দেখি আচৰিত হ'ব। এই বস্তুটো আপোনালোকৰ ল'বলৈ নিশ্চয় মন যাব। যিহেতু দিনক দিনে ইলেক্ট্ৰিচিটিৰ পৰা ধৰি গেছ চিলিণ্ডাৰৰ মূল্য দিনক দিনে বৃদ্ধি পাই গৈ আছে। দুখীয়া শ্ৰেণীৰ মানুহৰ বাবে খুবেই ভাল হ'ব এই প্ৰডাক্টটো। চাওক, দেখিছে আপোনালোকে এখন মেনু দিয়া আছে, কেনেকৈ ব্যৱহাৰ কৰা হয় সকলোখিনি আপোনালোকে এটা চাবলৈ পাৰিব। মই যিহেতু ধুনীয়াকৈ পঢ়ি শুনি চালোঁ, এইটো মই এতিয়া ছাইড কৰিছোঁ। লগতে ডেস্কটো ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ। এই বস্তুটো চলালে কি কি বেনিফিট হ'ব সকলোখিনি আপোনালোকক দেখাই আছোঁ। দেখিছে এই জেল আছে, এই জেল দুটাৰ মাধ্যমেৰে আপোনালোকে ধুনীয়াকৈ এই ষ্টভটো জ্বলাবলৈ পাৰিব। গতিকে চাই থাকক, মই ধুনীয়াকৈ দেখাই আছোঁ। আৰু আমাৰ নৰ্মেলি গেছত যি লাগে ওপৰত ডেক্সিটো বহাবলৈ ষ্টেণ্ড দিয়া হৈছে। ষ্টেণ্ডখিনি মই বৰ্তমান ছাইড কৰিছোঁ। চাওক, লগতে এইটো এতিয়া ধুনীয়াকৈ ফিটিং কৰিব লাগিব। কেনেদৰে ফিটিং কৰা হয় সেইটো মই আপোনালোকক দেখাই আছোঁ। প্ৰডাক্টটো হৈছে এইটো, দেখিছে আপোনালোকে এইকেইটা বস্তু মেইন। এই দুটা বস্তু হ'লেহে আপোনালোকে জ্বলাবলৈ পাৰিব। এই বস্তুটো কেনেকৈ আপোনালোকে কিনিব লাগিব, লগতে এই দুটা জেল কেনেকৈ কিনিব লাগিব, ক'ৰ পৰা কিনিব লাগিব, কেনেদৰে ব্যৱহাৰ কৰিব লাগে, মই সকলোখিনি দেখাই আছোঁ আপোনালোকক। এইটো বস্তু ইয়াতে আপোনালোকে ফিটিং কৰিব লাগিব। দেখিছে চাওক, ইয়াত আপোনালোকে 20 কেজি পৰ্যন্ত ওজন ৰাখিবলৈ পাৰিব। ডেক্সিটোৰ কেজি বোলে 20 কেজি। ধুনীয়াকৈ আপোনালোকে 20 কেজি ওজন সহিব এই পেনেল গেটে। দেখিছে এইটো বস্তু বৰ্তমান মই ফিটিং কৰিছোঁ। আৰু জুই নমাব লগা হ'লে ইয়াতে আপোনালোকে এনেকৈ নমাব লাগিব। ঠিক আছে, এতিয়া মই আপোনালোকক দেখাই আছোঁ। ইয়াত দুটা বাতি আহে, চাওক বাতি বুলিয়ে কৈছোঁ মই, আমাৰ অসমীয়া ভাষাত বাতি আহে। এই বাতিত আপোনালোকে এই জেল দিব লাগিব। ঠিক আছে, এইটো বাৰ্ণাৰতো ইয়াতে বাতি আহিছে, ইয়াতে বাৰ্ণাৰ আছে। দেখিছে এই বাৰ্ণাৰত ভৰাই দিলে, এই বাৰ্ণাৰত আপোনালোকে ভৰাই দিলে। এইকেইটা বস্তু আপোনালোকে দেখিছে। এতিয়া ফিটিং কেনেকৈ কৰিব লাগে, ফিটিং কৰাটো আপোনালোকৰ খুবেই সহজ হয়, বেছি টান নহয়, হাৰ্ড নহয়। মই আপোনালোকক দেখাই আছোঁ। প্ৰথম বস্তুটো আহিব আপোনালোকৰ এনেকুৱা ছিষ্টেমত আপোনালোকৰ আহিব। ঠিক আছে, এইটো বাৰ্ণাৰ হয়, ধুনীয়াকৈ মই ছাইড কৰি থৈছোঁ। এনেকৈ আহিব আপোনালোকৰ বস্তুটো। ইয়াত 3টা যদি ক্লপ দেখিছে আপোনালোকে, এইটো বস্তু এই 3টা ফুটাত এনেকৈ আপোনালোকে লগাব লাগিব। ঠিক আছে, এনেকৈ লগালে আপোনালোকে লগোৱাৰ পিছত বহাই দি পেলাই ইয়াত আপোনালোকে এনেকৈ ধৰি এইটো বস্তু এনেকৈ মেলি দিব। দিয়াৰ পিছত এডাল যোনটো বাৰ্ণাৰ হয় দেখিছে আপোনালোকে, এই বাৰ্ণাৰডাল আপোনালোকে ইয়াতে এনেকৈ বহাই দিব লাগিব। চাওক
এইটো বস্তু এনেকৈ বহাই দিব লাগিব ইয়াতে এই দুটা যেতিয়া বস্তু আপোনালোকে এনেদৰে ফিটিং কৰি পেলাই বহাব বস্তুটো মেল খাই গ'ল সাপোজ আপোনালোকে ডেক্সিট কিবা এটা বনালে এইটো বস্তু এনেকৈ বহাই দিলে সিম্পল গেছৰ নিচিনা সেম হয় এইটো বস্তু এনেকৈ বহালে বনাই ধুনীয়াকৈ আপোনালোকে ইজিলি বনাবলৈ পাৰিব জুইটো লগাব লগা হ'লে কেনেদৰে লগাব লাগিব সেইটো মই আপোনালোকক দেখাই আছোঁ এইটো দেখিছে বাৰ্নাৰত মই এতিয়া এটা জেল দিম এইটো জেল দেখিছে আপোনালোকে লাইভ আপোনালোকক মই পানী গৰম কৰি দেখাম এই জেলটো আপোনালোকে এক্সট্ৰাকৈ কিনিব লাগিব এটা জেলে এক মাহ ধুনীয়াকৈ চলিব ইয়াত আপোনালোকে ধুনীয়াকৈ এনেকৈ অলপ দি দিলে জেলটো দেখাই আছোঁ মই দেখিছে তে মই সাপোজ এক্সাম্পলৰ কাৰণে আপোনালোকক দেখাই আছোঁ এই জেলটো আপোনালোকে এনেকৈ এটা ভৰাই দিলে ঠিক আছে অলপ জেল ল'লেই হৈছে জেলটো ভৰাই পেলাই আপোনালোকে এই বাৰ্নাৰখন ধুনীয়াকৈ ওপৰত মানে লগাই ল'লে ঠিক আছে এইটো বস্তু এনেকৈ লাগি গ'ল আমাৰ যোনটো নৰ্মেলি গেছ হয় সেই গেছত ৰেগুলেটৰ থাকে যে গেছ জুইটো কমাব লাগে বহাব লাগে কিন্তু ইয়াত সেইটো বস্তু নাই নথকাৰ কাৰণে তেখেতসকলে বাৰ্নাৰৰ দুটা হেৰি দিছে ইয়াত জুইটো বেছিকৈ ওলাব এখন যদি এনেকৈ লগাই জুইটো বেছিকৈ লগাব বোলে মোক কম সময়ৰ ভিতৰতে পটককৈ মানে সোনকালে তৰকাৰী বনাব লাগে বা ভাতটো বনাব লাগে জুই পটককৈ ওলাব বোলে মোক জুইটো অলপ নৰ্মেলি লাগে এখন লগাই দিলেই হ'ল লগাই দি পেলাই ইয়াত এনেকৈ বহাই দিব এই দুখন দিছে জুইটো নমাব লগা হ'লে আমাৰ এতিয়া নৰ্মেলি গেছত ৰেগুলেটৰ থাকে টিপি দিয়াৰ লগে লগে জুইটো নুমাই যাব কিন্তু ইয়াত চাওক অলপ জুম কৰি দেখাই দিয়া ভিতৰত চাওক এনেকৈ এখন দি দিব দি দিয়াৰ লগে লগে জুইটো নমাই যাব আৰু ইয়াতো সেম হয় ইয়াতো এনেকৈ দি দিলে জুইটো নুমাই যাব এইটো হৈছে চিষ্টেমটো নৰ্মেলি চিষ্টেম ইয়াত মাৰি দিলে দি পেলাই দি দিলে চাওক ইয়াত দেখিছে জুই লাগি গ'ল দেখিছে আপোনালোকে জুই লাগি আছে চাওক অলপ কেমেৰাৰ ওচৰৰ পৰা দেখাই দিয়া সেম গেছৰ নিচিনা তাপ দেখিছে জুই লাগি গ'ল জুই লগাৰ পিছত মই এতিয়া এইটো বস্তু ইয়াত দি দিম দেখিছে জুই লাগি আছে সেম গেছৰ নিচিনা তাপ চাওক সেম গেছৰ নিচিনা তাপ কোনো চৌকা নহয় এইটো কোনো গেছ নালাগে কোনো ইলেক্ট্ৰিচিটি মই ব্যৱহাৰ কৰা নাই অনলি জেলটো ঢালিলোঁ মেচটো মাৰি দিলোঁ জুই লাগি গ'ল বৰ্তমান মই এতিয়া এইটো ওপৰত দি দিছোঁ বৰ্তমান গৰম হৈ গ'ল চাওক পানী গৰম হৈ গ'ল আৰু জুই লাগি আছে চাওক ওচৰৰ পৰা দেখাই দিয়া দেখিছে আপোনালোকে চাওক জুই লাগি আছে লগতে পানীও গৰম উঠি গ'ল মাত্ৰ 2 মিনিট সময়ত পানী উতলি গ'ল এইটো যেহেতু নমাব বিচাৰিছোঁ এতিয়া মই নমাব লগা হ'লে কেনেকৈ নমাম এই যোনটো পেনেল দিছিলে এই পেনেলটো ঢাকি দিলোঁ ঢাকি দিয়াৰ লগে লগে জুইটো নুমাই যাব অট'মেটিক প্ৰডাক্টটো যদি এতিয়া আপোনালোকক লাগে যদি আপুনি ভাবিছে পাৰচেছ কৰিম বুলি তেনেহ'লে আপুনিও কৰিবলৈ পাৰিব এই যোনটো জেল হয় এই জেলটো কিনিব লগা হ'লে ডেছক্ৰিপশ্যনত এটা ৱেবছাইটৰ লিংক দিয়া হৈছে লগতে স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে আপুনি তাৰ পৰা এই বস্তুটো পাৰচেছ কৰিবলৈ পাৰিব লগতে অৰ্ডাৰ কৰিবলৈ পাৰিব আৰু যদি ফ্ৰেণ্ডছ এই চৌকা এই ষ্টক যদি আপোনালোকে নিজে সৰহকৈ আনি ব্যৱসায় কৰোঁ বুলি ভাবিছে বিজনেছ কৰোঁ বুলি ভাবিছে বা ডিষ্ট্ৰিবিউটৰ লওঁ বুলি ভাবিছে তেনেহ'লে আপুনিও ডিষ্ট্ৰিবিউটৰ ল'বলৈ পাৰিব আৰু ডিষ্ট্ৰিবিউটৰ লৈ পেলাই আপুনিও ধুনীয়াকৈ চেল কৰিবলৈ পাৰিব ডিষ্ট্ৰিবিউটৰ কেনেকৈ ল'ব লাগিব স্ক্ৰীনত যোনটো ফোন নাম্বাৰ দিয়া হৈছে সেই ফোন নাম্বাৰৰ জৰিয়তে আপোনালোকে ডিষ্ট্ৰিবিউটৰ ল'বলৈ পাৰিব আৰু ডিষ্ট্ৰিবিউটৰ যদি লয় 100% চলিব যিহেতু মই ব্যৱসায় আইডিয়া বহুত দি থাকোঁ এই যদি প্ৰডাক্টটোৰ ডিষ্ট্ৰিবিউটৰ লওঁ বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া ফোন নাম্বাৰত এতিয়া যোগাযোগ কৰক আপোনালোকৰ নিজৰ জিলাত বা আপোনালোকৰ নিজৰ গাঁৱত ডিষ্ট্ৰিবিউটৰ এটা লৈ পেলাই এই প্ৰডাক্ট ধুনীয়াকৈ চেল কৰক ধামাকা চেল হ'ব যিহেতু সকলোৱে গম পায় বৰ্তমান সাধাৰণ শ্ৰেণীৰ মানুহে এটা চিলিণ্ডাৰ কিনিবলৈ সক্ষম নহয় যিহেতু আজিকালি এটা চিলিণ্ডাৰৰ মূল্য 900 টকা পৰ্যন্ত